বানে ধোৱা ৰাজ্যত এতিয়া বানাক্ৰান্তৰ হাহাকাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও অন্ত পৰা নাই বানাক্ৰান্তৰ দুৰ্দশা এতিয়াও পথৰ ওপৰতে আশ্ৰয় লৈ আছে মানকাছাৰৰ বেপাৰী পাৰাৰ অৰ্ধশতাধিক বানপীড়িত পৰিয়ালে অনাহাৰে অনিদ্ৰাই পশুধনৰ সৈতে কৰিছে সহাৱস্থান পশুধনৰ মাজত বৃদ্ধি পাইছে অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ তিয়কৰ গোপালকসকলৰ হাহাকাৰ অৱস্থা তাৰ সমান্তৰালকৈ নামনি অসমৰ মানকাছাৰকে ধৰি বিভিন্ন প্ৰান্তত এতিয়া বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও মানকাছাৰকে ধৰি সেই অঞ্চলসমূহৰ ৰাইজৰ কিন্তু দুখ দুৰ্দশা এতিয়াও আতৰা নাই আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱাম মানকাছাৰৰ পৰা হাবিবুল ইছলামৰ জৰিয়তে বানপানী কিছু কমিছে যদিও এতিয়াও দুৰ্দশা কমা নাই বানাক্ৰান্ত লোকসকলৰ বৰ্তমানো আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে প্ৰায় অৰ্ধশতাধিক বানাক্ৰান্ত লোক আমি আহি উপস্থিত হৈছোঁ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মালিহেলগা গাঁও পঞ্চায়তৰ বেপাৰী পাৰাৰ এখন ৰাস্তাত আৰু এই ৰাস্তাৰ পৰিৱেশটো আমি দেখুৱাম এনেদৰে দেখা গৈছে আজিও অৰ্ধশতাধিক পৰিয়াল কিন্তু এই ৰাস্তাটোতে কিন্তু আশ্ৰয় লৈ আছে ইয়াত বহু পশুধন কিন্তু দেখা গৈছে ইতিমধ্যে যি বেমাৰ অচিন বেমাৰত কিন্তু আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে এই 12 দিন ধৰি কিন্তু দেখা গৈছে এই ৰাস্তাটোতে আশ্ৰয় লৈ আছে পশুধনৰ লগতে কিন্তু দেখা গৈছে বিভিন্ন স্থানৰ পৰা বানাক্ৰান্ত লোকসকল কিন্তু ইয়াত আহি এনেদৰে আশ্ৰয় লৈ আছে এটা চালিৰ আমি দৃশ্য কিছু দেখুৱাম দেখা গৈছে এটা চালিৰ ভিতৰত এনেদৰে কিন্তু মানুহ আৰু পশুধন একেলগে থাকিবলগীয়া হৈছে লগতে পশুধনো কিন্তু দেখা গৈছে এক অচিন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে এটা আমি গৰুৰ পোৱালি এটা দেখুৱাইছোঁ এনেকুৱা ধৰণৰ বেমাৰত কিন্তু আক্ৰান্ত হৈছে এতিয়ালৈকে কিন্তু দেখা গৈছে প্ৰশাসনৰ ফালৰ পৰা বা পশু চিকিৎসকৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত ইতিমধ্যে দেখা গৈছে কেইবাটাও পশুধন কিন্তু মৃত্যুমুখত পৰিছে ইয়াত কিন্তু এক প্ৰকাৰ এতিয়াও হাহাকাৰ পৰিস্থিতি বানাক্ৰান্ত লোকসকলৰ কাৰণ এতিয়ালৈকে কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণৰ সাহায্য লাভ কৰা নাই এইসকল বানাক্ৰান্তই নামমাত্ৰ সাহায্য প্ৰদান কৰি দায়িত্ব সামৰিছে ইয়াৰ জিলা প্ৰশাসন আমাৰ সৈতে ইয়াৰ এই বানাক্ৰান্ত লোকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম ক'ব কিমান ধৰি আছে আপোনালোকে আজকে 10-12 দিন ধরে এরাজ আছে আমার সরকারের সুবিধা পাওয়ার ভিত্তিতে ওই যে গরু 3 কেজি করে চাপড় দিছে আর চাউল দিছে আধা কেজি করে মাথা হারে আপোনালোক কিমান মানুহ ইয়াত আছে আমরা এই 8 জন মানুষ আছি 8 জন মানুহ ইয়াত আমার এরিয়াতে 8 জন আপোনাৰ ঘৰ ক'ত আছে ঘর তো নদীর উপারে ঘৰত এতিয়া পানী ঘরত পানি আছে গৰু কেইটা গরু আছে 5টা আছে গৰু খাদ্য কি দিছে গৰু খাদ্য কি পাইছে 3 কেজি করে চাপড় দিছে আর কিছু দেয়নি অকল 12 দিনৰ অকল 3 কেজি 3 কেজি চাপড় দিছে আৰু বেলেগ কিবা খাদ্য আর বেলেগ মানে ওই মানুষের জন্য আধা কেজি করে চাউল দিছে 3 দিনের জন্য 100 গ্রাম ডাল দিছে আবার লবণ তো অল্প একটু করে দিছে কাউ দেয়নি কিন্তু তেলও দিছে 30 গ্রাম করে মাথা ভর্তি 30 গ্রাম করে তেল দিছে মিঠা তেল মানে কি আপনাদের কি দাবি করে প্রশাসনক কি আহ্বান জানাবো বা কি দাবি করে এখন এই গরু রাখার জন্য হয়তো তিরপালের ব্যবস্থা লাগে আৰু মানে আৰু কিমান দিন ইয়াত থাকিব লাগে আৰু পানি না শুকিয়ে তো যাই থৈ নেই পানি শুকিয়ে নিশ্চয়কৈ আৰু লোক আছে আমি কথা পাতিম কি ক'ব আপোনালোকে বান সাহায্য কি পাইছে কি পাছি মানে চাউল দিছে মাথা পিছে আধা কেজি করি তেল দিছে 50 গ্রাম না 25 গ্রাম করে তো মাফা টাফা নাই খোসার মধ্যে দিছে আর এখন আমাদের এই যে 10-12 দিন থেকে আসি কোনো তিরফাল নাই কোনো কিছুই নাই কি খাই কি না খাই নদীর বাড়ি ভাঙি নিয়ে আসি এতে পড়ি আসি হ্যাঁ বহু সমস্যা আমাদের গরু মহৰ নামত কিবা কোনো সাহায্য মানে ওই যে চাপড় 3 কেজি করি 3 কেজি 2.5 কেজি হ্যাঁ এরকম করে চাপড় দিবে লাগছে আর এই যে গরুদের এই যে বেমার হবে লাগছে ওটারও কোনো তত্ত্ববিধান নাই অত কোনো চিকিৎসার কোনো কিছুই নাই ট্যাবলেট হয়তো মানুষের বেমার আদি হয় ওটারও ট্যাবলেট কোনো কিছুই নাই কোনো তত্ত্ববিধানে নাই মানুহ আছে এই ৰাস্তাতে এই বহুত হাজারের উপরে হব মানুহতো দুৰ্দশা শেষ নেই মানে পুরে আপনারা দেখেন বিশ্বাস যদি না করেন দেখেন আধা কেজি কেইদিনৰ সাহায্য দিছে 3 দিনের আর এগুলো এখন কি খামো এখন ওটার কোনো উদ্দেশ্য কিছুই নাই কি খামো আমরা